ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय। नमस्कार बंधुসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেলৰে। বন্ধুসকল, আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকে জানিব পাৰিব সেপ্টেম্বৰ মাহ 2025ৰ 12টা ৰাশিৰ সম্পূৰ্ণ মাহেকীয়া ৰাশিফল। বন্ধুসকল, আপোনালোকৰ যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো। এই ভিডিঅ'টোত এই মাহত আপোনাৰ জীৱনত কেনেবোৰ দিশত কোনবোৰ দিশত কি পৰিৱৰ্তন আহিব সকলো জানিব পাৰিব, আৰু লগত জানিব পাৰিব যে এই মাহটোত কোনকেইটা ৰাশিৰ বাবে এই মাহটো সোণত সুৱগা মাহ হ'ব, সকলো জানিব পাৰিব বিস্তাৰভাৱে এই ভিডিঅ'টোত। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। ছেপ্টেম্বৰ মাহ 2025 মাহটো সকলো ৰাশিৰ বাবে বা সকলো ব্যক্তিৰ বাবে কেনেকুৱা হ'ব? ছেপ্টেম্বৰ মাহ 2025ত গ্ৰহৰ গতিবিধিৰ ওপৰত ভিত্তি কৰি এই মাহটো সামগ্ৰিকভাৱে মিশ্ৰিত ফলাফলৰ হ'ব। গুৰুৰ মীন ৰাশিত থকাৰ ফলত আধ্যাত্মিকতা আৰু জ্ঞানৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰিব। শনিৰ কুম্ভ ৰাশিত থকাৰ ফলত কঠোৰ পৰিশ্ৰম আৰু নিয়মানুৱৰ্তিতাৰ গুৰুত্ব বাঢ়িব। ৰাহু আৰু কেতুৰ মীন কন্যা অক্ষত থকাৰ ফলত কিছু ৰাশিৰ বাবে পৰিৱৰ্তন আৰু প্ৰত্যাহ্বানৰ সম্ভাৱনা আছে। মাহৰ শেষৰ ফালে মহালয়াৰ পৰা দুৰ্গা পূজাৰ প্ৰস্তুতিৰ ফলত সাংস্কৃতিক আৰু ধৰ্মীয় উৎসাহ বৃদ্ধি পাব। এই মাহটোত শুভ আৰু অশুভ ৰাশিৰ সাৰাংশ হৈছে: শুভ ৰাশি হৈছে মেঘ, কৰ্কট, কন্যা, তুলা, মকৰ আৰু মীন ৰাশিৰ বাবে এই মাহটো তুলনামূলকভাৱে ইতিবাচক হ'ব। এই ৰাশিৰ লোকসকলে কৰ্ম, পৰিয়াল আৰু ব্যক্তিগত জীৱনত সফলতা লাভ কৰিব। অশুভ ৰাশিসমূহ হৈছে এই মাহটোত বৃষ ৰাশি, মিথুন ৰাশি, সিংহ ৰাশি, বৃশ্চিক ৰাশি, ধনু ৰাশি আৰু কুম্ভৰ বাবে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে, বিশেষকৈ আৰ্থিক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত। মাহেকীয়া ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ। মেঘ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ: ছেপ্টেম্বৰ 2025 মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে উৎসাহ আৰু সুযোগেৰে ভৰা এটা মাহ হ'ব। শনিৰ প্ৰভাৱত আপোনাৰ কৰ্মক্ষেত্ৰত স্থিৰতা থাকিব আৰু বৃহস্পতিৰ গোচৰে আৰ্থিক দিশত উন্নতিৰ সম্ভাৱনা আনিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত এই মাহটো মধুৰ হ'ব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সুযোগ আহিব পাৰে। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি পাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই মাহটো অনুকূল হ'ব। আৰ্থিক ক্ষেত্ৰত আপোনাৰ কেনে হ'ব এই মাহটো? আৰ্থিকভাৱে এই মাহটো স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ ল'ব। বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে এই মাহটোত আপুনি নতুন বিনিয়োগ পৰিকল্পনা নকৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত চাকৰিৰ পদোন্নতি বা নতুন প্ৰকল্পৰ সুযোগ আহিব পাৰে। ব্যৱসায়ীসকলে নতুন চুক্তিৰ জৰিয়তে লাভৱান হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো মোটামুটি ভালে থাকিব, তথাপিও পেটৰ সমস্যাৰ প্ৰতি সাৱধান হ'ব লাগিব। নিয়মিত ব্যায়াম আৰু স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিব। জ্যোতিষৰ উপায় হৈছে এই মাহটোত গণেশজীক দুৰ্বাৰ নিবেদন কৰিব। দুৰ্বাৰ মানে দুবৰিবন। প্ৰতি বুধবাৰে সেউজীয়া বস্ত্ৰ পৰিধান কৰিলে এই মাহটো আপুনি সুফল লাভ কৰিব। আশা কৰোঁ আপোনালোকৰ মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত সুফল লাভ কৰক, তাৰেই কামনাৰে ইয়াৰ পিছতো ৰাশিলৈ আগবাঢ়িছোঁ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ: বৃষ ৰাশিৰ জাতকসকলৰ বাবে এই মাহটো স্থিৰতা আৰু পৰিৱৰ্তনৰ এটা মিশ্ৰণ হ'ব। শুক্ৰৰ অনুকূল প্ৰভাৱত সম্পৰ্কত মধুৰতা থাকিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেম জীৱনত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে এই মাহটোত। বিবাহিত জীৱনত সংগীৰ সৈতে সমন্বয় বজাই ৰাখিব এই মাহটোত। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই মাহটোত সফল লাভ কৰিব পাৰিব। গুৰুত্বপূৰ্ণ পৰীক্ষাৰ বাবে পৰিকল্পনা কৰিবলৈ এই মাহটো এটা উত্তম মাহ। আৰ্থিক দিশত আৰ্থিক লাভৰ সুযোগ আছে, কিন্তু অত্যাধিক খৰচৰ পৰা বিৰত থাকিব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখিব। ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে ধ্যান বা যোগ অভ্যাস কৰিব পাৰে। মাথাৰ বিষৰ প্ৰতি এই মাহটো আপুনি সাৱধান হ'ব লাগিব। জ্যোতিষৰ উপায় হৈছে এই মাহটোৰ বাবে শুক্ৰবাৰে
শ্ৰী লক্ষ্মীৰ পূজা কৰক আৰু বগা ফুল নিবেদন কৰিব, তেতিয়া এই মাহটোত উত্তম ফল লাভ কৰিব। আশা কৰোঁ বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত উত্তম ফল লাভ কৰক, তাৰে কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়োঁ। ইয়াৰ পিছত ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ 2025 এটা সৃজনশীল আৰু যোগাযোগৰ ক্ষেত্ৰত উৎপ্ৰেৰণাদায়ক মাহ হ'ব। বুধৰ অনুকূল প্ৰভাৱত আপোনাৰ নতুন ধাৰণাৰ উদ্ভৱ হ'ব আৰু আপোনাৰ বাকপটুতাৰ জৰিয়তে সকলোকে প্ৰভাৱিত কৰিব পাৰিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত মধুৰ কথা বতৰাই সম্পৰ্ক অধিক গভীৰ কৰিব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা আছে। এই মাহটোত পৰিয়ালৰ সৈতে ভ্ৰমণৰ যোগ দেখা যায় আৰু যিয়ে মানসিক সুখ আপোনাৰ পৰিয়ালক প্ৰদান কৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে এই মাহ শিক্ষাৰ ক্ষেত্ৰত অত্যন্ত ফলপ্ৰদ মাহ হ'ব। নতুন বিষয় শিকাৰ বাবে এই মাহটোত সুযোগ আহিব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি সফলতা লাভৰ এই মাহটোত সম্ভাৱনা দেখা যায়। আৰ্থিক দিশত আৰ্থিকভাৱে এই মাহটো শুভ বুলি ক'ব পাৰি। বিনিয়োগৰ পৰিকল্পনা কৰাৰ বাবে এই মাহটোৰ সময় অনুকূল হ'ব। তথাপিও অত্যাধিক ক্ৰুটি লোৱাৰ পৰা বিৰত থাকিব। আপুনি অত্যাধিক বেছি ক্ৰুটি সম্পন্ন বিনিয়োগত আপুনি বিনিয়োগ নকৰিব। কৰ্মজীৱনৰ কৰ্মক্ষেত্ৰত সৃজনশীল ধাৰণাৰ প্ৰশংসা হ'ব। সহকৰ্মীৰ সৈতে সহযোগিতাৰ ফলত নতুন প্ৰকল্পত সফলতা লাভৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ীসকলে নতুন চুক্তিৰ সুযোগ এই মাহটোত পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য মোটামুটি ভালে থাকিব, তথাপিও নিয়মিত পানী পান কৰিব আৰু পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব। মানসিক চাপৰ পৰা বিৰত থাকিবলৈ ধ্যান আপুনি কৰিব লাগিব। আৰু এই মাহটোৰ জ্যোতিষৰ উপায় হৈছে প্ৰতি বুধবাৰে গণেশৰ পূজা কৰক আৰু সেউজীয়া মগুৰ দান কৰক। সেউজীয়া বস্ত্ৰ পৰিধান কৰিলে এই মাহটোত শুভ ফল লাভ কৰিব। বন্ধুসকল, মিথুন ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোৰ শুভ ফল লাভ কৰক, তাৰে কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়িছোঁ। ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো পৰিয়াল আৰু আৱেগৰ দিশত গুৰুত্বপূৰ্ণ হ'ব। চন্দ্ৰৰ প্ৰভাৱত মানসিক শান্তিৰ প্ৰয়োজন হ'ব আৰু পৰিয়ালৰ সৈতে সময় কটোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত শিথিলতা থাকিব। বিবাহিত জীৱনত সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব পাৰিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি এই মাহটোত লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে পঢ়া শুনাত মনোযোগী হ'ব লাগিব। এই মাহটোত আপুনি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে পৰিকল্পনাৰে আপুনি আগবাঢ়িব লাগিব। গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আপুনি মনোযোগ দিয়াটো এই মাহটোত উপযোগী হ'ব। আৰ্থিক দিশত এই মাহটো সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজনীয়তা আছে। অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি বিৰত থাকিবলৈ চেষ্টা কৰিব। সঞ্চয়ৰ পৰিকল্পনা কৰাটো এই মাহটোত আপোনাৰ বাবে শুভ হ'ব। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফল পাব। নতুন প্ৰকল্পত সফলতা লাভৰ সম্ভাৱনা এই মাহটোত দেখা যায়। ব্যৱসায়ীসকলে নতুন সুযোগৰ এই মাহটোত সন্ধান কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব। স্বাস্থ্যকৰ খাদ্য এই মাহটোত গ্ৰহণ কৰিব আৰু লগতে নিয়মিত ব্যায়ামৰ অভ্যাস আপুনি বজাই ৰাখিব। জ্যোতিষৰ উপায় হৈছে সোমবাৰে শিৱলিংগত গাখীৰ নিবেদন কৰিব বা দুগ্ধ নিবেদন কৰিব আৰু ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব, তেতিয়া আপুনি শুভফল লাভ কৰিব পাৰিব। আশা কৰোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত শুভফল লাভ কৰক, তাৰে কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়োঁ। ইয়াৰ পিছত ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ 2025 নেতৃত্ব আৰু আত্মবিশ্বাসৰ ক্ষেত্ৰত শক্তিশালী হ'ব। সূৰ্যৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মযোগ্যতা প্ৰশংসিত হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা দেখা যায়। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ যোগ দেখা যায়। পৰিয়ালৰ সৈতে সম্পৰ্ক এই মাহটোত মজবুত হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়া শুনাত ভাল ফল লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে এই মাহটো অনুকূল হ'ব। আৰ্থিক দিশত আৰ্থিকভাৱে মধ্যমীয়া অৱস্থা। বিনিয়োগৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব। সঞ্চয়ৰ প্ৰতি আপুনি মনোযোগ আদি দিব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত চাকৰিত পদোন্নতি বা নতুন দায়িত্বৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ীসকলে নতুন পৰিকল্পনাৰ জৰিয়তে লাভৱান হ'ব পাৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব, তথাপি মানসিক চাপৰ পৰা বিৰত থাকিবলৈ যোগাভ্যাস কৰিব লাগিব। মাথাৰ বিষৰ প্ৰতি এই মাহটো আপুনি সাৱধানতা অৱলম্বন কৰিব। জ্যোতিষৰ উপায় হৈছে দেওবাৰে বা ৰবিবাৰে সূৰ্যদেৱক তামৰ পাত্ৰত
পানী নিবেদন কৰক আৰু ওম ঘৃণ সূৰ্যায় নমঃ মন্ত্ৰ জপ কৰিব। তেতিয়া আপুনি অত্যন্ত শুভফল লাভ কৰিব এই মাহটোত। আশা কৰোঁ সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত শুভফল লাভ কৰক, তাৰ এই কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়োঁ। ইয়াৰ পিছত ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো সংগঠিত পৰিকল্পনা আৰু বিশ্লেষণৰ ক্ষেত্ৰত শক্তিশালী হ'ব। বুধৰ প্ৰভাৱত যোগাযোগ দক্ষতা বৃদ্ধি পাব, যাৰ ফলত সকলো ক্ষেত্ৰতে সফলতা আপুনি লাভ কৰিব। ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত স্পষ্ট আৰু সৎ কথা বতৰাই সম্পৰ্কত শক্তিশালী কৰিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত এই মাহটোত আপুনি সুখ লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়া শুনাত সফলতা লাভ কৰিব পাৰিব। এই মাহটোত নতুন দক্ষতা বা বিষয় শিকাৰ বাবে এই মাহটো এটা উপযুক্ত মাহ। আৰ্থিক দিশত আৰ্থিক স্থিতি স্থিৰ হ'ব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰাৰ আগতে ভালদৰে চিন্তা কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সমৰ্থন পাব পাৰিব। ব্যৱসায়ীসকলে নতুন পৰিকল্পনাৰ জৰিয়তে লাভৱান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ প্ৰতি সাৱধান হ'ব লাগিব। স্বাস্থ্যকৰ খাদ্য আৰু নিয়মিত ব্যায়ামৰ অভ্যাস কৰিব লাগিব। আপোনাৰ জ্যোতিষৰ উপায় হৈছে এই মাহটোৰ বাবে বুধবাৰে গণেশজীৰ পূজা কৰিব আৰু সেউজীয়া মগু এই মাহটোত দান কৰিব। তেতিয়া আপুনি সুফল লাভ কৰিব। আৰু আশা কৰোঁ কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত শুভফল লাভ কৰক, তাৰ এই কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়োঁ। ইয়াৰ পিছত ৰাশি তুলা ৰাশি। তুলা ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ 2025 সম্পৰ্ক আৰু সামাজিক জীৱনত ক্ষেত্ৰত শুভ হ'ব। শুক্ৰৰ প্ৰভাৱত আপোনাৰ আকৰ্ষণীয়তা বৃদ্ধি পাব, যাৰ ফলত সকলোৰে মাজত আপুনি জনপ্ৰিয়তা হৈ পৰিব বা জনপ্ৰিয়তা বাঢ়িব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা দেখা যায়। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সংগীৰ সৈতে সুখ বৃদ্ধি পাব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত আনন্দ পাব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়া শুনাত মনোযোগী হ'ব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই মাহটো অনুকূল হ'ব। আৰ্থিক দিশত আৰ্থিকভাৱে স্থিতিৰে থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু সাৱধানে সিদ্ধান্ত গ্ৰহণ কৰিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সমৰ্থন পাব পাৰিব। ব্যৱসায়ীসকলে নতুন চুক্তি বা সহযোগিতাৰ সুযোগ পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব। নিয়মিত যোগাভ্যাস আৰু ধ্যানৰ জৰিয়তে মানসিক শান্তি বজাই থাকিব। জ্যোতিষৰ উপায় হৈছে শুক্ৰবাৰে শ্ৰীলক্ষ্মীৰ পূজা কৰক আৰু বগা ফুল নিবেদন কৰক। এনে কৰিলে আপুনি শুভফল লাভ কৰিব পাৰিব। আৰু আশা কৰোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলে এই মাহটো শুভফল লাভ কৰক, তাৰেই কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়োঁ। ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো পৰিৱৰ্তন আৰু নতুন আৰম্ভণিৰ সময় হ'ব। মংগলৰ প্ৰভাৱত আপোনাৰ সাহস আৰু শক্তি বৃদ্ধি পাব, যাৰ ফলত কঠিন সিদ্ধান্ত ল'বলৈ আপুনি সক্ষম হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত আৱেগিক মুহূৰ্তৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত সংগীৰ সৈতে সমন্বয় বজাই ৰাখিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত এই মাহটোত আপুনি সুখ লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়া শুনাত অধিক মনোযোগ দিব লাগিব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই মাহটো পৰিকল্পনাৰে আগবাঢ়িব লাগিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি আপোনাৰ এই মাহটোত মধ্যমীয়া দেখা গৈছে। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিব লাগিব আৰু সঞ্চয়ৰ পৰিকল্পনা এই মাহটোত কৰাটো আপোনাৰ বাবে উপযোগী হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ ফল পাব। ব্যৱসায়ীসকলে নতুন সুযোগৰ সন্ধান কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে ধ্যান আৰু যোগাভ্যাস বজাই ৰাখক। জ্যোতিষৰ উপায় হৈছে মংগলবাৰে হনুমানজীৰ পূজা কৰক আৰু ৰঙা ফুল নিবেদন কৰক আৰু লগতে ওম হং হনুমতেই নমঃ মন্ত্ৰ জপ কৰক। বন্ধুসকল, আশা কৰোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত শুভফল লাভ কৰক, তাৰ এই কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়োঁ। ইয়াৰ পিছত ৰাশি ধনুৰাশি। ধনুৰাশিৰ সামগ্ৰিক বিশ্লেষণ। ধনুৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ 2025 দুঃসাহসিকতা আৰু নতুন অভিজ্ঞতাৰ সময় হ'ব। বৃহস্পতিৰ প্ৰভাৱত ভাগ্যৰ সমৰ্থন থাকিব, যাৰ ফলত আপোনাৰ পৰিকল্পনা এই মাহটোত সফল হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত নতুনত্ব ৰোমান্টিক মুহূৰ্তৰ বা ৰোমান্টিকতাৰ সম্ভাৱনা দেখা যায়। পৰিয়ালৰ সৈতে সম্পৰ্ক মজবুত হ'ব এই মাহটোত। ভ্ৰমণৰ যোগ এই মাহটোত আপোনাৰ দেখা গৈছে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়া শুনাত সফলতা লাভ কৰিব পাৰিব। নতুন বিষয় বা দক্ষতা শিকাৰ বাবে এই মাহটো উপযুক্ত মাহ। আৰ্থিক দিশত আৰ্থিকভাৱে এই মাহটো শুভ হ'ব। বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু বিশেষজ্ঞৰ পৰামৰ্শ ল'ব লাগিব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সমৰ্থন পাব।
ব্যৱসায়ীসকলে নতুন পৰিকল্পনাৰ জৰিয়তে লাভৱান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটোত স্বাস্থ্য ভালে থাকিব। নিয়মিত ব্যায়াম আৰু স্বাস্থ্যকৰ খাদ্য এই মাহটোত আপুনি বজাই ৰাখিব লাগিব বা অভ্যাস কৰিব লাগিব। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিবাৰে আপুনি বৃহস্পতিৰ পূজা কৰিব লাগিব আৰু হালধিৰ তিলক আজি এই বৃহস্পতিবাৰে লগাব লাগিব আৰু ওম গং গুৰুৱে নমঃ মন্ত্ৰ আপুনি জপ কৰিব লাগিব। বন্ধুসকল, আশা কৰোঁ ধনুৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত শুভ ফল লাভ কৰক, তাৰে কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়োঁ। ইয়াৰ পিছত ৰাশি মকৰ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো কঠোৰ পৰিশ্ৰম আৰু পুৰস্কাৰৰ এটা মিশ্ৰণ হ'ব। শনিৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত স্থিৰতা থাকিব। আপোনাৰ পৰিকল্পনা আজি এই মাহটোত সফল হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত স্থিতিশীলতা থাকিব। বিবাহিত জীৱনত সংগীৰ সৈতে সমন্বয় বজাই ৰাখিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত সুখ লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়া শুনাত অধিক মনোযোগ দিব লাগিব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আপুনি পৰিকল্পনাৰে আগবাঢ়িব লাগিব। আৰ্থিক দিশত আৰ্থিক স্থিতি স্থিৰ থাকিব। অপ্ৰয়োজনীয় খৰচৰ পৰা এই মাহটোত বিৰত থকাটো আপোনাৰ বাবে উপযোগী হ'ব আৰু সঞ্চয়ৰ এই মাহটোত পৰিকল্পনা কৰাটো আপোনাৰ বাবে শুভ হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ সফলতা লাভৰ সম্ভাৱনা পূৰ্ণ দেখা গৈছে। ব্যৱসায়ীসকলে নতুন চুক্তি বা সহযোগিতাৰে সুযোগ এই মাহটোত পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ প্ৰতি এই মাহটোত আপুনি সাৱধান হৈ থকাটো উপযোগী হ'ব। স্বাস্থ্যকৰ খাদ্য আৰু নিয়মিত ব্যায়ামৰ জৰিয়তে আপুনি এই সমস্যাৰ পৰা মুক্তি পাব পাৰিব। জ্যোতিষৰ উপায় হৈছে শনিবাৰে শনিদেৱৰ পূজা কৰক আৰু কলা তিল দান কৰক আৰু ওম হং সন্ন্যাসৰায় নমঃ মন্ত্ৰ জপ কৰক। আশা কৰোঁ মকৰ ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত শুভ ফল লাভ কৰক, তাৰ এই কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়োঁ। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ 2025 নতুন ধাৰণা আৰু সৃজনতাৰ সময় হ'ব। শনিৰ প্ৰভাৱত কৰ্মক্ষেত্ৰত স্থিৰ থাকিব আৰু আপোনাৰ উদ্ভাৱনী শক্তি প্ৰশংসিত হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত নতুনত্বৰ সম্ভাৱনা দেখা যাব। অবিবাহিতসকলৰ বাবে নতুন সম্পৰ্কৰ যোগ দেখা যায়। পৰিয়ালৰ সৈতে সম্পৰ্ক মজবুত হ'ব এই মাহটোত। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়া শুনাত সফলতা লাভ কৰিব পাৰিব। এই মাহটোত নতুন বিষয় বা দক্ষতা শিকাৰ বাবে এই মাহটো অত্যন্ত উপযুক্ত মাহ হ'ব। আৰ্থিক দিশত আৰ্থিকভাৱে এই মাহটো শুভ হ'ব। বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু সাৱধানে সিদ্ধান্ত ল'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সমৰ্থন পাব। ব্যৱসায়ীসকলে নতুন পৰিকল্পনাৰ জৰিয়তে লাভৱান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব। নিয়মিত ব্যায়াম আৰু স্বাস্থ্যকৰ খাদ্য অভ্যাস কৰিব পাৰে। জ্যোতিষৰ উপায় হৈছে শনিবাৰে শনিদেৱৰ পূজা কৰক আৰু নীলা বস্ত্ৰ দান কৰক বা পৰিধান কৰক। ওম হং সন্ন্যাসৰায় নমঃ মন্ত্ৰ জপ কৰিব এই মাহটোত। তেতিয়া আপুনি শুভ ফল লাভ কৰিব আৰু লগতে আশা কৰোঁ কুম্ভ ৰাশিয়ে শুভ ফল লাভ কৰক এই মাহটোত, তাৰ এই কামনাৰে ইয়াৰ পিছত ৰাশিলৈ আগবাঢ়োঁ। আজি মাহেকীয়া ৰাশিফলৰ শেষত ৰাশি মীন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ছেপ্টেম্বৰ মাহ 2025 আধ্যাত্মিকতা আৰু আৱেগৰ দিশত গুৰুত্বপূৰ্ণ হ'ব। বৃহস্পতিৰ প্ৰভাৱত ভাগ্যৰ সমৰ্থন থাকিব, যাৰ ফলত আপোনাৰ পৰিকল্পনা সফল হ'ব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত আৱেগিক স্থিতিশীলতা থাকিব। বিবাহিত জীৱনত সংগীৰ সৈতে মধুৰ সম্পৰ্ক বজাই ৰাখিব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ ফলত এই মাহটোত আপুনি সুখ লাভ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে পঢ়া শুনাত অধিক মনোযোগ দিব লাগিব এই মাহটোত। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে পৰিকল্পনাৰে আগবাঢ়িব লাগিব। পৰীক্ষা যদি আপুনি প্ৰস্তুতি কৰিব লৈছে তেন্তে পৰিকল্পনাৰে আগবাঢ়িব পাৰিব এই মাহটোত। আৰ্থিক দিশত আৰ্থিক স্থিতি স্থিৰ থাকিব। অপ্ৰয়োজনীয় খৰচৰ পৰা আপুনি বিৰত থাকিবলৈ চেষ্টা কৰিব। সঞ্চয়ৰ ক্ষেত্ৰত এই মাহটোত আপুনি আগবাঢ়িব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সফলতা লাভৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ীসকলে নতুন চুক্তি বা সহযোগিতাৰ সুযোগ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি আপুনি সাৱধান হ'ব লাগিব। মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে ধ্যান যোগাভ্যাস কৰিব পাৰে। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিবাৰে বৃহস্পতিৰ পূজা কৰক আৰু হালধিৰ তিলক লগাওক আৰু ওম গং গৰুৱে নমঃ মন্ত্ৰ জপ কৰক। আশা কৰোঁ মীন ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত শুভ ফল লাভ কৰক আৰু আজিৰ এই 12টা ৰাশিৰ সকলোকে মোৰ ছেপ্টেম্বৰ 2025 আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকৰ জীৱনটো এই মাহটোত সুখ সমৃদ্ধি আৰু আনন্দৰে ভৰি পৰক, তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।